আজি হৈছে তৃতীয়খন ৰাজ্য ৰাজস্থান আৰু আজি বনাম ৰাজস্থানৰ ফেমাস দাল বাটি চুৰমা। আহক। নমস্কাৰ সকলোকে। এয়া মই লৈ লৈছো মাটিমাহ, হেউজিয়া মুগুৰ, হালধীয়া মুগুৰ, চানা দালি, মচুৰ দালি। এইখিনি ভালদৰে ধুই লৈ অলপ সময়ৰ কাৰণে তিয়াই থৈ দিম। তাৰ পিছত বাটিটো বনাবলৈ আটা, চুজি, কালিজিৰা, হালধি, নিমখ আৰু ঘি অলপ লৈ ভালদৰে মঠি লম। এনেকৈ মঠিব লাগিব যাতে আমি মঠি মাৰোতে এনেকৈ ভাঙি নাযায়। আৰু এতিয়া অলপ সময়ৰ কাৰণে ৰেষ্টত থৈ দিম। এতিয়া দালিখিনিত নিমখ, হালধি আৰু অলপ ঘি দি হুইসেল মাৰি লম। হাই ফ্লেমত এটা আৰু লো ফ্লেমত 3টামান। আৰু এতিয়া বাটিটো বনাই লৈছো ভালদৰে। অলপ কষ্ট হয় বাটিটো বনাবলৈ যেহেতু আমি সদায় নবনাও। আৰু এতিয়া চুৰি এখনেৰে এনেকৈ ক্ৰছ দি লৈছো, তেতিয়া খাবলৈ ভাল হয়, ক্ৰিস্পি হয়। যেহেতু মোৰ অভেন নাই সেইকাৰণে মই নন ষ্টিক কেৰাহী এখনত অলপ ঘি দি লৈ লো ফ্লেমত সিজাই লৈছো। হাই ফ্লেম নকৰিব, নহলে বাটিটো ভিতৰত কেঁচা হৈ থাকিব আৰু বাহিৰত ব্ৰাউন হৈ যাব। এতিয়া দালিখিনি মই ভালদৰে তড়কা দি লৈছো আৰু তড়কা দিয়াৰ পিছত এতিয়া বাটিটো আমি ঘিত ডুবাই লৈছো, তেতিয়া মানে খাবলৈ ভাল হয়, মানে বহুত সোৱাদ হয়। এয়া চাওকচোন ইমান ধুনীয়া হৈছে। আৰু লগতে নহৰু চাটনি লৈছো। আজিলৈ